আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক। মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি। মই চেলেঞ্জ কৰিছো, আৰু যিখিনি ভাঙিছে মই সেই মানুহখিনিক তাতেই বহাম। দম আছে যদি সেই বাধা দিয়ে, মই কৈছো। ই যদি এই লম্বা লম্বা লেকচাৰবিলাক নিদিলে হয়, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন সীমান্ত আহি আমাৰ নম এটা লৰাব নোৱাৰি। গোৱালপাৰাত কৈ দিলে, এম.এল.এ যদি মোক চেলেঞ্জ নিদিলে হয় মই উচ্ছেদ নকৰিলো হয়। গোৱালপাৰাত কোৱা নাই, এম.এল.এ যদি মোক চেলেঞ্জ নিদিলে হয় মই উচ্ছেদ নকৰিলো হয়। আমাৰ ইয়াত আৰু ৰখিবলৈ আৰু বেছি চেলেঞ্জ দিলে, এজন নহয়, এনেকে হৈছে, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন সীমন্ত আমাৰ নম এটা লৰাব নোৱাৰে। এতিয়া হিমন্ত গৈ আছে, এই তহঁতক ভাঙিলো, এই ৰখিবুল তুই কিডাল ছিঙি আছ, কথাটো ওই ধৰণ তেনেকে ধৰণে গৈছে। ৰখিক যদি আমি MP নবনালো হয়, সেইকাৰণে মুৰব্বী মানুহসকলক মই অনুৰোধ কৰিছো, নফল নামাজ পঢ়ি আল্লাহ তাত বিচাৰ দিয়ক ৰখিবুলৰ বিৰুদ্ধে। ৰখিবুলক যদি আজি আমি MP নবনালো হয়, ৰখি যদি এই ফটা লেকচাৰটো নামানিলে হয়, আমাৰ উচ্ছেদ কিজানি আৰু 2-4 মাহ পিছত হয়। বেছি মই এখন যিসকল ৰাজনৈতিক নেতাই গৈ এতিয়া ঘৰিয়ালৰ চকুলো টুকি আছে, তেওঁলোকে কথা দিয়ক। এই মানুহখিনিক কোনো ৰিলিফ নালাগে, তেওঁলোকে গৈ কথা দিয়ক, আমাৰ চৰকাৰ আহিলে আপোনালোক সকলোকে পাত্তা দিম। এইটো কওক না, কওক। আজি ইমান ডাঙৰ ডাঙৰ নেতা তাত গৈ আছে, দেখি আছোঁ। কোনোবাজনৰ মুখৰ পৰা শুনিছেনে যে আমি চৰকাৰ হ'লে আমি পাত্তা দিম? ৰকিবুল হুছেইন 10 লাখ ভোটত জিকিলে, সিদিনা গৈ দেখিছোঁ নৌটংকি কৰি আছে। তেওঁ কিয় কথা দিব নোৱাৰে? তেওঁ দিয়ক। ৰকিবুলৰ যদি ইমান সাহস আছে যে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আমি আপোনালোক সকলোকে পাত্তা দিম, কিয় ক'ব নোৱাৰে? আৰু মুছলমান মানুহৰ বিবেক বুদ্ধি অলপ জাগ্ৰত হ'বৰ হ'ল। এই নৌটংকি কৰি কৰি আপোনালোকৰ ভোটবোৰ লৈ আছে, আৰু কিমান দিন বুৰ্বক হৈ থাকিব? আচল প্ৰশ্ন কৰক যে ৰিলিফ নালাগে, তোমালোকৰ চৰকাৰ আহিলে পাত্তা দিবেন নাই, সেই গোক নালাগে। মইতো নিৰ্বাচনৰ আগতে কৈছোঁ, ৰকিবুল জিকিলে মুছলমান কান্দিব লাগিব। তাৰপিছত 10 লাখ ভোটত জিকালে। ইলেকশ্যনৰ আগত ক'লো ৰকিবুলক ভোট দিলে আপোনালোকে কান্দিব লাগিব। মই আজমল চাহাবৰ ৰাজনৈতিক যিটো চিন্তা চৰ্চা সেইটো মই ভাল নাপাওঁ। তেওঁৰ কিছুমান কৰ্মকাণ্ডই বিজেপিক সহায় কৰা যেন লাগে, কিন্তু যদি ব্যক্তিগতভাৱে যাওঁ, ৰকিবুলতকৈ আজমল চাহাব 1000 গুণ ভাল আছিলে। বিলাসীপাৰাত উচ্ছেদ চলি আছে। যিসকল ভাগা ভাগা কংগ্ৰেছী নেতাই চেলেঞ্জ কৰিছিল, তেওঁলোক এতিয়া ক'ত? উচ্ছেদ ব্যক্তিসকলে দৌৰা দৌৰি কৰি আছে। তেওঁলোকৰ কাষত এজনো বলিষ্ঠ কংগ্ৰেছী নেতাক দেখা পোৱা নাই। তেওঁলোকৰ উদ্দেশ্যটো কি? আচলতে চেলেঞ্জ কৰি এইসকল ব্যক্তিক উচ্ছেদ কৰা, তাৰপিছত তেওঁলোকৰ ভোট বেংক লৈ খেলা কৰা। এক্সেছ কথা কোৱাৰ বাবে আৰু আপোনালোকৰ দুইজনৰ বগাচিটোৱা যি ৰাজনীতিক আৰম্ভ কৰিছিল, মই ভাবোঁ এই ৰাজনীতিকৰ কাৰণেই হয়তো এই মানুহখিনি উচ্ছেদৰ বলি হ'বলগীয়া হ'ল। কিন্তু কংগ্ৰেছ দলৰ যিবিলাক মাইনৰিটি মুছলমান গাদ্দাৰ, এই গাদ্দাৰ বিলাকক জেলাকি কৰিব লাগিব, আৰু নিৰ্বাচনৰ সময়তে আপোনালোকে জবাবদেহি কৰিব। আপোনালোকক মই প্ৰশ্ন কৰিছোঁ, ৰকিবুল হুছেইন মাইনৰিটি মানুহৰ কিবা দেৱতা নেকি? মাইনৰিটি মানুহৰ কিবা নেতা নেকি? যদি নেতাই ৰকিবুল হুছেইন আছিলে, নেতাই আছিলে, তেনেহ'লে উচ্ছেদ কৰাৰ সময়ত ৰকিবুল হুছেইনৰ এটা আৱাজ নুশুনিলোঁ। মই ফোন কৰিছিলোঁ ৰকিবুল হুছেইনক। ফোন কৰাৰ পিছত তেখেতে এই কথা ক'লে যে মই এটা আৱাজ দিব নোৱাৰোঁ, এই কাৰণে মোৰ মুখ বন্ধ আছে, আপুনি মোক কিয় ফোন কৰিছে? এই উচ্ছেদৰ বিষয় লৈ পেলাই মোক ফোন নকৰিব। ক'ত গ'ল একে ৰচিদ আলমৰ দম্বালি মাৰা কথা? ক'ত গ'ল সাংসদ ৰকিবুল হুছেইনৰ দম্বালি মাৰা কথা? ক'ত গ'ল? আজি মানুহসকলক উচ্ছেদ কৰিলে। আপোনালোকে যদি ইমানেই সংখ্যালঘু মানুহসকলক ভাল পায়, তাহলে উচ্ছেদৰ সময়ত আপোনালোকে সন্মুখত থিয় হ'ব লাগিছিল যে যদি উচ্ছেদ কৰে মোৰ ওপৰেদি যাই কিনে সিহঁতক উচ্ছেদ কৰিব লাগিব। সেইটো আপোনালোকে কিয় নকৰিলে? কেৱল আপোনালোকে সংখ্যালঘু মানুহসকলক লৈ গোটেই জীৱন ৰাজনীতি কৰিলে, কেৱল ভোট বেংকৰ ৰাজনীতি হিচাপে আপোনালোকে ব্যৱহাৰ কৰিলে। গতিকে অহা 26 চনৰ নিৰ্বাচনত আপোনালোকক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। আপোনালোকে লক্ষ্য কৰি আপোনালোকে সেই বস্তুটো মানে চাব। আজি ভুল কৰিছে একে ৰচিদ আলমে, উদ্ভণ্ডালিমূলক মন্তব্য কৰি ভুল কৰিছে তেওঁ। আজি ৰকিবুলে কিবা কৰিছে, কিন্তু সেই ৰকিবুল হুছেইনৰ কাৰণে, একে ৰচিদ আলমৰ কাৰণে আপুনি নিৰীহ দুখীয়া মানুহসকলক আপুনি হাৰাশাস্তি কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে শাস্তি জোল দিব লাগে, উচ্ছেদ জোল কৰিব লাগে। একে ৰচিদ আলমৰ ঘৰ আপুনি উচ্ছেদ কৰক।